এই প্রতিবাদ এটা আসলে আমার অধিকার আছে আমার এই প্রতিবাদ করার যেহেতু যখন আইন জাতিকে উঠিয়েছে আমার উপর যখন তার বিভিন্ন রকমের বিভিন্ন মঞ্চ যোগেদিও প্রতিবাদ কৰিছোঁ এটা গানৰ যোগেদি প্রতিবাদ কৰিছোঁ পলিটিক্স করিবা বন্ধু পলিটিক্স করিবা বন্ধু দুবেলা দুকাজ ভাত খুঁটি খুঁটি খাও পলিটিক্স করিবা বন্ধু পলিটিক্স করিবা বন্ধু জাতির মাটির গান গুনগুনাও পলিটিক্স করিবা বন্ধু পলিটিক্স করিবা বন্ধু ও হো হো মোহ ও হো মোহ ও হো হো মোহ জাতিরঙ্গি বিল বাতিল করো ও হো হো মোহ মন্ত্ৰী এমেলেসকলৰ ভইচ নাইকিয়া হৈছে কেন্দ্ৰত মেইন কথা মই চিধা চিধি ক'ম তেওঁলোকৰ কোনো ডিমাণ্ড নাই কোনো ভইচ নাই আৰু ৰাইজৰ কথা বুজি পোৱা নাই ৰাইজক কনফিউজ কৰি আছে বাৰে বাৰে আৰু এইটো বছৰ বছৰতে দেখি আছোঁ যে যিখন চৰকাৰে সেইখনে ৰাইজৰ কথা বিভ্ৰান্তিত পেলায় আৰু বিজেপিৰ পৰা এইটো আশা কৰা নাছিলে কোনো যিটো আকৌ দেখিছোঁ আমি হৈছে তো তেওঁলোকক আমি সকীয়াই দিছোঁ যে আমি চবেই ইউনাইটেড হৈ আছোঁ একেলগে আছোঁ আৰু এই বিলখন আমি কেতিয়াও মানি নলওঁ কোনো পধ্যে আৰু ইয়াৰ কাৰণে যিকোনো ধৰণৰ প্ৰতিবাদ আমি কৰিম আৰু প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব আমি সকলোৱে লৈ দিছোঁ সংযোজনা দিছে মই দিছোঁ আৰু মই বাৰে বাৰে মঞ্চতে কৈ আছোঁ যে এই বিলখনৰ বিৰুদ্ধে আমি যি ব্যৱস্থা ল'ব লাগে আমি কৰিম যদি তেওঁলোকে বিলখন বাতিল নকৰে আৰু ৰাইজে চৰকাৰ বনাই ৰাইজে চৰকাৰ পতন ঘটাব পাৰে সেইটো তেওঁলোকে মনত ৰখাটো উচিত দৰকাৰ হ'লে ৰাইজে আকৌ তেওঁলোকক ভাঙি পেলাব ইয়াত সেইটো দৰকাৰ হ'লে ঘূৰাই দিম 2 লাখ টকা কিন্তু বিজেপিক নিদিওঁ মই সাধাৰণ মানুহক দিম যাৰ দৰকাৰ দুখীয়া মানুহক কাৰোবাক দিম